মিনাৰেল অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ নেতৃত্বত শ ঠিকা শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ডিগবৈ শোধনাগাৰ। যোৱা 17 অক্টোবৰৰ পৰা শোধনাগাৰৰ চিকিৎসালয়ত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিকক অব্যাহতি দিছিল গুৱাহাটীৰ ভোগজোৰা নামৰ এটা ঠিকা প্ৰতিষ্ঠানে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও শোধনাগাৰটোৰ পৰা যোৱা এটা বছৰত 12জন শ্ৰমিকক অব্যাহতি দিয়া হৈছিল। শোধনাগাৰটোত কৰ্মৰত গাড়ী চালকসকলেও নিজৰ গাঁঠিৰ ধন খৰচ কৰি গাড়ীৰ তেল ভৰাই নিজৰ কৰ্ম সমাপন কৰি আহিছিল। এনে অনেক সমস্যাৰ মাজেৰে ঠিকা শ্ৰমিকসকলে কাম কৰি আহিছে যদিও কৰ্ম সুৰক্ষা দিয়াত কোনো গুৰুত্ব দিয়া নাই আইঅচি কৰ্তৃপক্ষই। এইটো কাৰণে আজি কাৰ্যসূচীটো ল'বলগীয়া হৈছে যেহেতু আমাৰ ঠিকা শ্ৰমিকৰ যিটো কামৰ কোনো আজি ডেটৰ গ্যাৰাণ্টি নাইকিয়া হৈ পৰিছে। এই গ্যাৰাণ্টিটো নাইকিয়া হৈছে একমাত্ৰ মেনেজমেণ্টৰ যিটো হেমাহি বা মেনেজমেণ্টৰ যি ধৰণৰ কাম কাজৰ ওপৰত আমি লক্ষ্য কৰি আছোঁ যে কণ্ট্ৰেকচুৱেলৰ মানুহ বুলি গণ্য নকৰা হৈছে, এক নম্বৰ কথা। আৰু তেওঁলোকে কণ্ট্ৰেক্টৰ লগত ভিতৰুৱা মিতিৰালি কৰি আজি আমাৰ ঠিকা শ্ৰমিকক তেওঁলোকে বিভিন্ন প্ৰলোভনৰ মাজেদি তেওঁলোকে আইনীগত ব্যৱস্থাৰ মাজেদি আমাৰ শ্ৰমিকক কামৰ পৰা